নমস্কাৰ। এটা বিশেষ কথা লৈ আজি আপোনালোকৰ সন্মুখলৈ আহিলোঁ। নোকোৱাকৈ থাকিব পৰা নাই, সেইকাৰণে ভাবিছোঁ আপোনালোকক জানিবলৈ দিওঁ মই কি ভাবোঁ। আজি 20-22টা দিনৰ পৰা গোটেই ইনচিডেণ্টবিলাক দেখি আছোঁ নেশ্যনেল লেভেলত কি হৈ আছে। তাত আমি যেতিয়া দেখিছোঁ যে ষ্টুডেণ্টছখিনিৰ কথা আহি গ'ল, তেওঁলোকে হাংগাৰ ষ্ট্ৰাইকত বহিলে, তো মই ভাবোঁ যে চৰকাৰে সেইখিনি সময়তেই এই কথাবোৰ সমাধান কৰিব পাৰিলেহেঁতেন। আলোচনাত বহি তেতিয়াই সমাধান কৰিব পাৰিলেহেঁতেন, কিন্তু তেওঁলোকে নকৰিলে। মই এইখিনি কথা আজি এজন অভিনেতা হিচাপে কৈ থকা নাই, মই এইখিনি কথা কৈছোঁ এজন পিতৃ হিচাপে, এজন নাগৰিক হিচাপে, যিয়ে ভৱিষ্যত প্ৰজন্মৰ কথা চিন্তা কৰি আছোঁ, যিয়ে ভৱিষ্যত প্ৰজন্মৰ কি হ'ব, তেওঁলোকৰ ফিউচাৰটো যাতে নষ্ট নহয়, সেই প্ৰতি লক্ষ্য ৰাখি আজি মই এইখিনি কথা আপোনালোকৰ আগত কৈছোঁ। তো বিভিন্ন ধৰণৰ ঘটনা ঘটি থাকিব, আন্দোলন হৈ থাকিব, তাত নেৰেটিভছ ওলাই থাকিব। কোনোবাই ক'ব যে তেওঁলোকে খুব ভাইলেণ্ট পদ্ধতিৰে তেওঁলোকে প্ৰটেষ্ট কৰিছিলে, এগ্ৰেশ্যন আছিলে। বহুতে ক'ব তেওঁলোকৰ ফাণ্ডিং বাহিৰৰ পৰা হৈছে, বহুতে ক'ব যে এইটো পলিটিকেল মটিভ আছে, কিবা আছে, অমুক চমুক চব হৈ থাকিব। কিন্তু আমি নাগৰিক হিচাপে বা অভিভাৱক হিচাপে বা মাক বাপেক হিচাপে এই 20-22টা ষ্টুডেণ্টে যে চৰম সিদ্ধান্ত ল'বলগীয়া হ'ল, তেওঁলোকে যে ছুইচাইড কৰিবলগীয়া হ'ল, এই কথাটো সঁচা, এইটো ফেক্টটো আমি মাৰিবই লাগিব। এইটো হৈছে, তেওঁলোক শংকিত হৈছে যে তেওঁলোকৰ ফিউচাৰ ইজ এট ষ্টেক, তেওঁলোকৰ ফিউচাৰটো বেয়া হৈ গৈ আছে, তেওঁলোকৰ একাউণ্টেবিলিটি লাগে। তেওঁলোকে নিট পেপাৰৰ কথা কৈ আছে, অকল নিজেই কিয়, বিভিন্ন ধৰণৰ পৰীক্ষাত বিভিন্ন সময়ত আমি দেখি আহিছোঁ যে পৰীক্ষা লিকছ হৈ আহিছে, স্কুলছ বন্ধ হৈ গৈছে, ধেৰ স্কুল, চৰকাৰী স্কুল বন্ধ হৈ গ'ল, বহুত স্কুল মাৰ্জ কৰি জীয়াই থাকিবলগীয়া হৈছে। গতিকে আমাৰ শিক্ষা ব্যৱস্থাটোত যে ক'ৰবাত এটা ৰিফৰ্মেশ্যনৰ প্ৰয়োজন আছে, এই কথাটো আমি আটাই ভালকৈ বুজি পাওঁ। গতিকে মই সেইটোকে ক'ব বিচাৰোঁ যে চৰকাৰখনে আচলতে বৰ ৰেছপনচিবলি হেণ্ডেল কৰিব পাৰিব লাগিছিলে। কাৰণ সেই ল'ৰা ছোৱালীখিনি যদি উদণ্ডও অলপ সময় কাৰণে যদি আমি মানিও লওঁ যে ঠিক আছে, তেতিয়াহ'লেও অন্ততঃ সেইখিনি ল'ৰা ছোৱালী আমাৰ ল'ৰা ছোৱালী, এই চৰকাৰখনৰ নেতৃত্বত থকা ল'ৰা ছোৱালী, তেওঁলোকৰ ভৱিষ্যত, তেওঁলোকক আমি ভালকৈ হেণ্ডেল কৰিব পাৰিব লাগিছিলে। কিন্তু যিটো বৰ্বৰতাৰে তেওঁলোকৰ ওপৰত পুলিচৰ লাঠিচালনা চলি, যিটো ধৰণে তেওঁলোকৰ ওপৰত হাত দিয়া হ'ল, এই কথাটো কিন্তু মই খুব বেয়া পাইছোঁ, আৰু মই সাংঘাতিক দুখ পাইছোঁ আৰু সাংঘাতিক বেয়া পাইছোঁ। গতিকে চৰকাৰখন ইন ফিউচাৰ এই কথাবিলাক লৈ অলপ সজাগ হওক, যে ল'ৰা ছোৱালীৰ ভৱিষ্যতক লৈ হেতালি নেখেলিব। আপোনালোকে চৰকাৰখনেই দায়িত্বশীল, যিয়ে এডুকেশ্যন ছিষ্টেম ঠিক কৰি, ঠিক আছে, তেওঁলোকে ৰেজিগনেশ্যন ডিমাণ্ড কৰিছে, আপোনালোকে ৰেজিগনেশ্যন দিব নোৱাৰে, কওকতো, একাউণ্টেবিলিটিটো থাকিব লাগিব। আপোনালোকেতো মীমাংসাত বহিব লাগিব, কথা পাতিব লাগিব, আপোনালোকে ক'ব লাগিব যে আমি এইটো কাৰণে কৰা নাই, তাৰ সমাধান আপোনালোকে কি সেইটো দিব লাগে। কিন্তু সেই সুযোগটো আপোনালোকে নল'লে। মই বিৰাট দুখিত আৰু খুব দুখেৰে আজি এই ভিডিঅ'টো বনাবলগীয়া হৈছে। গতিকে বাকী ইতিহাসত কি ধৰণে এই কথাষাৰ লিখা যাব, সেইটো কথা আপোনালোকে এবাৰ ভাবি চোৱাটো উচিত বুলি মই ভাবোঁ। আৰু এই 22টা ষ্টুডেণ্টৰ যে ল'ৰা ছোৱালী যে আজি নাইকিয়া হৈ গ'ল পৃথিৱীখনৰ পৰা, তেওঁলোকৰ পৰিয়ালটো, তেওঁলোকৰ মাক বাপেকৰ বুকুত কি চলি আছে এবাৰ আপোনালোকে ভাবি চাব। কাৰণ সেইটো কম্পেনচেশ্যন টকাৰে কৰিব নোৱাৰি, টকা দি দিলেই সেইটোৰ কম্পেনচেশ্যন নহয় আচলতে। গতিকে আই উইচ আপোনালোকে আৰু অলপমান ৰেছপনচিবলি হেণ্ডেল কৰিলেহেঁতেন, কিন্তু আপোনালোকে নকৰিলে। এতিয়া কোনে জানে কাইলৈ সমস্যা আৰু বাঢ়িব, কাইলৈ যদি আৰু ডাঙৰ ডাঙৰ ঘটনা ঘটে, কাইলৈ যদি আৰু ডাঙৰ ডাঙৰ আমি যদি আৰু কেইবাটা ল'ৰা ছোৱালী প্ৰাণ হেৰুৱাবলগীয়া হয়, ল'ৰা ছোৱালী, তেতিয়াহ'লে কি হ'ব। গতিকে আই এম ডিপলি চেডেণ্ড এণ্ড আই এম ভেৰি চৰি যে মই এই কথাটোত আপোনালোকৰ এই গোটেই যিটো ধৰণে আপোনালোকে হেণ্ডেল কৰিলে পদ্ধতিটো মোৰ ভাল নালাগিল। ধন্যবাদ।